কি হল হাই গৈছ আমি আজি যাব ওলাইছোঁ ডিব্ৰুগড় জিলাৰ ঐতিহ্যমণ্ডিত জগন্নাথ মন্দিৰ। আমাৰ লগত আছে আপাৰ আছাম মৰাণৰ ভাগৰ আগ অভিযান সমিতি আই সমিতি, লগতে আছে আমাৰ ডিব্ৰুগড়ৰ মালিজানৰ সত্যৰ সুস্মিতা, অভিজিত দা, আৰু এইফালে আছে আমাৰ কৰ্ণ দা, লগতে আমাৰ যোৰহাটৰ দাদা আছে এইফালে, আমাৰ এইফালে চঞ্চল দা তিনিচুকীয়া, আৰু আমাৰ ড্ৰাইভাৰ দা ডিব্ৰুগড়। আমি গৈ আছোঁ, আপোনালোকক দেখুৱাম আমাৰ জগন্নাথ মন্দিৰ কেনেকুৱা আছে, আৰু তাত পাৰ্ক এটা আছে, পাৰ্কত কেনেকুৱা থাকে চাই পাব। তো গাইজ আগলৈ চাই পাব। আহি পাই গ'লোঁ জগন্নাথ মন্দিৰ, আপোনালোকক দেখুৱাম এতিয়া। আমাৰ যোৰহাটৰ দাদাও আহিছে লগতে, আমাৰ ডিব্ৰুগড় যি বৰুৱা আছিলে বৰুৱা শেষ কৰি কাৰণে আহিছোঁ এইফালে। আমাৰ এইটো চঞ্চল দা তিনিচুকীয়া, লগতে আমাৰ লগৰ চিনি পাই প্ৰায় ভিডিঅ' চাই থাকে, লগতে থাকে আমাৰ কৰ্ণদা অভিজিত দা জগন্নাথ মন্দিৰত পূজা কৰিবৰ কাৰণে চাকি লৈছে, লগতে আমাৰ এইফালে বাইদেউ আছে চাকি তাকি লৈ, আৰু মনৰ হয় আজি আমি আহিছোঁ জগন্নাথ মন্দিৰ। বাইদেউ সকলোৱে আহিছে চব আগতে আহিলে বেলেগ এখন অটত, আমি বেলেগকৈ আহিলোঁ। অটত জেগা নাছিলে, মানুহ বহুত হৈ গ'লোঁ, সেইকাৰণে ভাগে ভাগে আহিছোঁ। এতিয়া লগ পাম চবকে, ভাল লাগিব। এতিয়া যাম আৰু আপোনালোকক দেখুৱাম ভিতৰৰ পৰিৱেশ কেনেকুৱা। এয়া আমাৰ নন্দলালা মাখন খাই আছে, আৰু এইটো আমাৰ আৰু আছে বহুত যিমান ভাল আছে, এটা ভালত মানে বেলেগ কোনো চিত্ৰ নাই, অকল ভগৱানৰ যিখিনি চৰিত্ৰ আছে গোটেইখিনি ইয়াত দিয়া আছে। এয়া খাই পাইছে আপোনালোকে, চবতকৈ বেষ্ট আমাৰ এই যে নন্দলালা জন্ম পাই ডাঙৰ পৰা মচলালৈ নিছে, জন্ম হোৱাৰ পাছত তেনেকৈ বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হৈছে। এই হ'ল গাঁওবিলাক। এইয়া হৈছে মেইন গেট, লগতে আমাৰ সুমিতদালৈ আহিছে। আমাৰ এই তিনিচুকীয়া বাইদেউ আহিছে, ইয়াত ৰাধি ৰাধি, লগতে আমাৰ সুমিতদাও আহিছে। তো আহি কেনেকুৱা লাগিছে দাদা? ভাল লাগিছে, খুবেই ভাল লাগিছে। তো ভিতৰত আৰু যাম, আৰু ধুনীয়া ধুনীয়া বস্তু তো আপোনালোকে যদি জগন্নাথ মন্দিৰ আহিব তেতিয়া ইয়াত চেণ্ডেল ৰাখিব, ইয়াত এইফালে ভৰি ধুব, আৰু ভিতৰত সোমাই পাম। আৰু আজি মঙলবাৰ আৰু আমাৰ বৰ্গ শেষ সমাপন দিন, আজি বৰ্গ শেষ কৰি আমি আহিছোঁ জগন্নাথ মন্দিৰ। তো চবতকৈ প্ৰথম আমি মঙলবাৰ, সেইটো কাৰণে হনুমানজীৰ মন্দিৰত দৰ্শন কৰি তাৰপাছত আকৌ আপোনালোকক দেখুৱাই। তো গাইজ ইয়াত যদি আপোনালোকে আহে তেনেহ'লে ইয়াত আহি মনটো বহুত শান্তি পায়। মন্দিৰ ভিতৰত লক্ষ্মী মন্দিৰ আছে, লক্ষ্মী মন্দিৰ দৰ্শন কৰা। ইয়াত লক্ষ্মী মন্দিৰ লিখাই আছে, আপোনালোকে চাব পাৰিব লক্ষ্মী মন্দিৰ। গতিকে মই চেল্ফি কেমেৰাত লৈছোঁ, এইটো কাৰণে নামটো অলপ ভুল হৈছে। তো গাইজ
হৈ গ'ল আকৌ যাম আমি এইফালে এইটো আপোনালোকে দেখিব পাৰিছে এয়া হৈছে ৰাম মন্দিৰ ৰাম দৰবাৰ তাতে আপোনালোকে আহিলে নিশ্চয় দৰ্শন কৰি যাব ইয়াত সকলো গোটেইখিনি মন্দিৰ এটা ষ্টাইলতে বনোৱা আছে জগন্নাথ মন্দিৰ য'ত বনাইছে গোটেইখিনি ইয়াতে আছে আমাৰ যিসকল কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাখিনি গোটেইখিনি নৱঘৰৰ যি মন্দিৰ আছে মন্দিৰত ৰাম আছে যাতে ইয়াৰ মনোকামনা পূৰ্ণ হওক প্ৰাৰ্থনা বিলাকে এয়া হৈছে নৱগ্ৰহ মন্দিৰ ইয়াত নপা ঘূৰিলে আপোনালোকৰ গোটেইখিনি তীৰ্থ ভ্ৰমণ হৈ যাব ৰাম আৰু জগন্নাথ মন্দিৰ কিমান ডাঙৰ আছে আপোনালোকে দেখক এইটো চাব পাৰিব কিমান ওখ আৰু কি ধৰণৰ বনাইছে আপোনালোকে নিশ্চয় চাওক যিখিনি পূজাৰী আছে বা পণ্ডিত আছে এইখিনি এইফালে দি গৈ ডাইৰেক্ট মন্দিৰৰ যিটো জগন্নাথ মন্দিৰ প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তি আৰতি কৰিবৰ কাৰণে এইফালে দি সোমাই যায় আৰু যিটো খোলা থাকিলে আপোনালোকে সোমাই এইফালে দি দৰ্শন কৰিব পাৰে এইফালে দি এইফালে ওলাই যাব পাৰিব নমস্কাৰ সকলোকে আৰু এই জগন্নাথ মন্দিৰ যে দৰ্জাখন মানে বন্ধ কৰি এখন পেপাৰ ফটো দিছে তো ইয়াৰ কাৰণ হৈছে মানে 4 জুনত এটা স্নান হ'ল মানে গা ধোৱা হ'ল সেইটো কাৰণে তাৰ 15 দিন যাতে বন্ধ থাকিব আৰু 15 দিন এটা বেমাৰ মানে গা ধোৱাৰ পাছত তাৰ বেমাৰ আজাৰ তেনেকুৱা হয় আৰু তাৰপিছত 15 দিন পাছত তাৰ বেমাৰ চেমাৰ হ'লে তো আমাৰ নিজৰ মা দেউতা মনত পৰে তো সেইটো কাৰণে তো সেই মা দেউতা ঘৰ যাব 20 জুন তাৰিখে তো ইয়াৰ পৰা যাব আকৌ তাৰ সেই ঘূৰি যেতিয়া আহিব তেতিয়াহে পূৰ্ণ যাত্ৰা হ'ব মানে যেতিয়া সি যাব 20 তাৰিখে তেতিয়া সেইটো ৰথ যাত্ৰা আৰম্ভ হ'ব 20 তাৰিখে আৰু যোৱা জুন মাহৰ 4 তাৰিখে হ'ল স্নান যাত্ৰা গণেশ মন্দিৰ স্নান যাত্ৰাৰ পৰা প্ৰায় 16 দিন মানৰ পাছত ৰথ যাত্ৰা হ'ব ৰথ যাত্ৰাৰ পাছত আকৌ ঘূৰি আহিব তাৰপাছত পূৰ্ণ যাত্ৰা হ'ব তাৰপাছত সেই নিজৰ আশ্ৰমত থাকিব তেতিয়া সদায় খোলা থাকিব আপোনালোকে নিশ্চয় আহিব হনুমান মন্দিৰ থাকিব তেতিয়া সদায় তাৰ দুৱাৰখন খোলা থাকিব আপোনালোকে নিশ্চয় আহিব একবাৰ ইয়াত পূজা কৰিবৰ কাৰণে তো একবাৰ আহক আমিতো মেইন জগন্নাথ মন্দিৰ উৰিষ্যাত হয় আমি উৰিষ্যাতো যাব নোৱাৰোঁ তো আমাৰ অসমৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এই ৰথ মন্দিৰ বনাই দিছে জগন্নাথ মন্দিৰ আপোনালোকে নিশ্চয় আহক আৰু দৰ্শন কৰক চাওক কিমান ধুনীয়া আছে তো ইয়াকে কৈ আমাৰ গোটেইখিনি আপোনালোকক দেখালোঁ ভেলিয়া মন্দিৰ তো নিশ্চয় আপোনালোকে এটা লাইক শ্বেয়াৰ কমেণ্ট জৰুৰ কৰিব আৰু আপোনালোকে আহক এবাৰ দৰ্শন কৰক নিশ্চয় তো ইয়াকে কৈ মই আমাৰ যি জগন্নাথ মন্দিৰ আছে তো জগন্নাথ মন্দিৰৰ বিষয়ে আপোনালোকক জনালোঁ তো আহক আপোনালোকে নিজে নিজ চকুৰে দৰ্শন কৰক ইয়াকে কৈ সকলোকে জয় শ্ৰীৰাম নমস্কাৰ বন্দে মাতৰম।
জগন্নাথ মন্দিৰৰ পৰা আহিলোঁ এতিয়া খনিকৰ পাৰ্ক। তাৰপিছত আপোনালোকেও আহিব আৰু আমাৰ এইফালে কনদা টিকেট লৈ ল'লে অলৰেডি। আৰু টিকট বেছি নহয়, 30 টকা মাত্ৰ 30 টকা আহিব, ভাল আছে। আৰু ভিতৰত কেনেকুৱা আছে? টিকেট লৈ ল'লোঁ। তিনিচুকীয়া তিনিচুকীয়া টিলিঙা মন্দিৰ আহিব। আমাৰ এইফালে টিকেট কাউণ্টাৰ আছে। টিকেটৰ মূল্য মাত্ৰ 30 টকা। আহিব আপোনালোকে আৰু ইয়াত টাইম পাছ। মই অকলে কাৰণে টিকেট লৈ ল'লোঁ আৰু পাৰ্কৰ ভিতৰত সোমাইছোঁ। ভিতৰত কি কি বস্তু আছে আপোনালোকক দেখুৱাম। তো নিশ্চয় আপোনালোকে আহিব, যে ইয়াত আহি ভাল লাগে। বাকী কাৰ্যকৰ্তা দাদা বাইদেউখিনি আছে ইয়াত। চাওক মানুহখিনি আছে। মজা লাগিছে বাইদেউ। দাদা ইউটিউবাৰ হয়, দাদাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইফালে ঘূৰাই আছে, চব দেখাব। এইফালে আছে তো মই একবাৰ উঠি চাম কেনেকুৱা লাগে। ধৰক নাইকি যে বট বহক বাইদেউ। তো কেনেকুৱা লাগে আমি এবাৰ ঘূৰি চাম। ইয়াতো জিৰণি ল'ব পাৰিব, ইয়াতো বহিব পাৰিব। আৰু এটা আছে এইফালে, ইয়াতো জিৰণি ঘৰ বনাই দিছে, ধুনীয়াকৈ বহিব পাৰিব। যদি কিবা খাব মন যায় তো ইয়াত ফুড কাৰ্ট আছে, তো ইয়াৰ পৰা আপোনালোকে কিবা এটা আনি খাব পাৰিব। কিন্তু পাছবেলা আহিলে বেছি ভাল হয়, বেছি ভিৰ লাগে। চব কিমান ধুনীয়া। আমাৰ দুগৰাকী বাইদেউ বহি আছে ঝুলনাত। মজা লাগিছে ন বাইদেউ? হয়, পাহাৰ বনোৱা আছে, কিন্তু এইটো পাহাৰ একচুৱেলি নহয়, যিটো এনেকৈ সত্যযুগত সাগৰ মন্থন কৰিছিলে, তো সেই পাহাৰটো ইয়াত বনাই দিছে, চাব পাৰিব। চাওক অক্টোপাছ হয়, অক্টোপাছ। চবেই ইয়াত ফটো উঠাইছে, চব আছে আৰু বাইদেউ জানে সকলো ইয়াত আহিছে কাৰণে গধূলি আৰু ভাল লাগে। तो गाइस चलते रहो, देखते रहे और मज़ा लेते रहो। और चैनल को भी साथ के साथ सब्सक्राइब कीजिए जो नया है तो, और उसके बाद शेयर कीजिए। वीडियो देख के हर कोई आए यहाँ पे थोड़ा टाइम स्पेंड करने के लिए। ঘুৰিলোঁ ফটো কৰিলোঁ, ঝুলনা ঝুলিলোঁ আৰু ইয়াত